শব্দৰ অৰ্থ প্ৰসাৰণ ঘটে, শব্দৰ অৰ্থৰ সংকোচন ঘটে, শব্দৰ অৰ্থৰ বৈপৰীত্য ঘটে, সম্পূৰ্ণ বিপৰীত অৰ্থ প্ৰকাশ কৰে। এই কথাটো আমাৰ অসমীয়া ক্ষেত্ৰত হ'ব পাৰে আছে। তুমি ঘটনাটো জানানে? হয় ছাৰ জানো। আচ্ছা তেখেত আহিব নে নাহিব তুমি জানানে? জানো আহে নে আহে? এই জানোটো মানে নাজানো হয়, কিন্তু জানো বুলি কৈছো আমি। জানো with stress on the first syllable. First syllable to the stress দিছা। এই জানোটো কিন্তু I know নহয়, I do not know. বুজিছা? তুমি যাবা। আচ্ছা মই ক'লো তুমি মই কাইলৈ মইৰাবাৰীলৈ গৈ আছো, তুমি তালৈ যাবানে? তুমি ক'লা মই ছাৰ তালৈ নাযাওঁ ছাৰ, মই তালৈ নাযাওঁ। কিন্তু ছোৱালী এজনী আগতে তুমি এটা কথা কৈছা যে আমুকটো ল'ৰাই তোক বিয়া কৰাব খুজিছে, তই হবিনে? হে মই তালৈ নাযাওঁ অৰ্থ কি? সেই মানুহটোলৈ নাযাওঁ, তাৰ লগত বিয়া নহওঁ। বুজিছানে? সেই কনটেক্সট এটা অৰ্থ উলিয়াই দিয়ে। এইবোৰ তুমি চবতে পাবা এইটো। বুজিছা? তুমি যে চোৱা, there's an apple on the table, I shall eat it. টেবুলৰ ওপৰত এটা আপেল আছে, I shall eat it. মই সেইটো খাম ক'তো, টেবুলখনে খাবা নে আপেলটো খাবা? তুমি দুটাতো আছে, এটা ফল আছে এটা টেবুল আছে। এইটো তুমি টেবুলখনে দিছো, তুমি ফলটোৰ কথাই কৈ আছা। গতিকে তুমি কনটেক্সটৰ পৰা মিনিংটো আহে। মই তালৈ নাযাওঁ, সেইটো দৰালৈ, সেইটো মানুহ যদি দৰা হিচাপে আহে মই তালৈ নাযাওঁ আৰু মই ঠাইডোখৰলৈ নাযাওঁ, এইটো কনটেক্সটে কৈ দিব। বুজিছে? তুমি তেনেকৈ সৃষ্টি কৰিব লাগিব, এটা পৰিৱেশৰ সৃষ্টি কৰিব লাগিব, যেতিয়া বুজিব হয় এইবিলাক হয় আমাৰ ভাষাটো এইবিলাক আছে। আচলতে ছাৰ আমাৰ ছাৰ ভাষা চৰ্চাৰো ছাৰ যথেষ্ট অভাৱ আছে আমাৰ হেৰিত, নৱপ্ৰজন্মৰ মাজত শিকাৰৰ মাজতো ভাষা চৰ্চা। আপুনি কোৱা কথাখিনি পৰা এটা ছাৰ এনেকুৱা ধৰণৰ এটা আইডিয়া এটা ছাৰ ডেভেলপ কৰিব পৰা যায় ভাষা চৰ্চা সম্পৰ্কেও। আমি আপুনি কোৱা কথাখিনিৰ পৰা আৰু যথেষ্ট অজস্ৰ কথা আছে, এইবিলাকৰ ওপৰতো আমি নিৰ্দিষ্ট প্ৰগ্ৰাম কৰিম। আমি তুমি অনুবাদৰ কথা ক'লাতো মই এটা উদাহৰণ বহুত ক'ব লাগিব। মই এইবিলাক কওক ছাৰ। ক'বলৈ মইতো এইটো ক্লাছ ল'বলৈ অহা নাই। আৰু বুঢ়া বয়সত তুমি যেতিয়া মোক ধৰিছা, মোক বুঢ়া বয়সত মোক যদি ধৰিছা মই দুটামান কম আৰু চান্স পাইছো এতিয়া। এইখিনি যিখিনি কথা আপুনি ক'লে সেইখিনি কথাৰ পৰা মইতো নিজস্বভাৱে উপকৃত হৈছোৱে আৰু আমাৰ যথেষ্ট মই ঘূৰি গৈছো আৰু যেতিয়া মই পঢ়াইছো তেতিয়াৰ কথা মই কৈ আছো। বুজিছা? তেতিয়াৰ কথা মই কৈ আছো। ধৰা ইংৰাজীত এটা শব্দ আছে কি জানা? ক্যাচ ৰেড হেণ্ডেড। ক্যাচ ৰেড হেণ্ডেড। ক্যাচ ৰেড হেণ্ডেড মানে কি? এই যে হাতেলতে ধৰিলো, হাতেলত এটা দুটা শব্দ, দুটা যে ফ্ৰেজ একবাৰ তাৰ শব্দবিলাকৰ অৰ্থ একেনে? টু ক্যাচ মানে ধৰা। আচ্ছা, টু ক্যাচ মানে ধৰা। আচ্ছা, হাতেলতে ধৰাটো ধৃধাটো সংস্কৃতৰ পৰা ধৃধাটো আহিছে, ইয়াতো টু ক্যাচ ধৰাটো আছে, তাতো ধৰা আছে, কাজ হাতেলতে ধৰা, ইয়াতো ক্যাচ মানে ধৰা। বেছ হ'ল। হাতেলতে আৰু ৰেড হেণ্ডেড, টু ক্যাচ ৰেড হেণ্ডেড। ৰেড হেণ্ডেড ক'ৰ পৰা? এটা মানুহক মাৰ্ডাৰ কৰিছো, বুজিছা? ষ্টাব কৰিছো চুৰিৰে, হাতত তেজ লাগি আছে, সেই অৱস্থাত পুলিচে মোক থাপ মাৰি ধৰিলে, হাতত তেজ লাগি আছে, ৰেড হেণ্ডেড অৱস্থাত সেইটো ধৰিলে, আৰু তো চিৰা কৰাৰ উপায় নাই। সেইটোতো ৰং বুলি চলাই দিব নোৱাৰো, সেইটো তেজ তৎক্ষণাত ধৰি লৈ পেলাই যদি মোক লেবৰেটৰী লৈ যায় সেইটো তেজে ওলাব। টু ক্যাচ ৰেড হেণ্ডেড। মই খুন কৰিছো, খুন কৰাৰ পিছ মুহূৰ্ততে পুলিচে মোক ধৰিছে, টু ক্যাচ ৰেড হেণ্ডেড হৈ গ'ল। খুন কৰাৰ পিছত সেইটোকে আমি বিভিন্ন ক্ষেত্ৰতে প্ৰয়োগ কৰিব পাৰো।
পাৰে হা পাৰে হয় তেওঁ যেতিয়া পৰীক্ষা নকল কৰি আছিলে হা তেতিয়া নিৰীক্ষক হাতেলতে ধৰিলে ৰেড হেণ্ডেড ধৰিলে তেওঁ কিন্তু খুন কৰা নাই তেওঁ কিতাপৰ পাত ফালি বা কিবা বস্তু লৈ পেলাই তেওঁ নকল কৰি আছিলে সেইটো কিন্তু আকৌ তোমাৰ হাতে লতেটো কি এইটো লোট মানে কি লোট মানে ৰক্ত নেকি তেজ নেকি নহয় লোট শব্দটো আহিছে ক'ৰ পৰা জানা সংস্কৃত লোপ্ত্ৰ শব্দৰ পৰা আহিছে লোপ্ত্ৰ শব্দৰ পৰা আহিছে লোপ্ত্ৰ মানে কি চোৰাং মাল আচ্ছা আচ্ছা ধৰা মই এজন চোৰ মই চুৰ কৰিছো বুজিছা তোমাৰ জেপত তোমাৰ মোবাইল ফোনটো আছিলে মই মনে মনে চুৰ কৰিছো সেইটো মই ধৰি পেলালা মোক বুজিছা লোটে মানে চোৰাং মালটোৱে হাতত থকা সময়ত ধৰিছে বুজিছা ইয়াত হৈছে হাতত তেজ থকা সময়ত ধৰিছো সেই হাতত তেজ লাগি আছে তেতিয়া তুমি মই ধৰা পৰিছো প্ৰমাণটো সহ আকৌ সেইটো মই চোৰাং মালটো যেতিয়া মোৰ হাতত আছে প্ৰমাণটো লোট মানে লোপ্ত্ৰ মানে চোৰাং মাল এনেকৈ তুমি অনুবাদ কৰিব লাগিব বুজাই দিব লাগিব তুমি তেতিয়াহ'লে এইটো তোমাৰ ভাষা তত্ত্বৰ লগতো অনুবাদ তত্ত্বৰ সম্পৰ্কে বহুত কথা ক'ব লাগিব মই এইবিলাক কথা ক'বলৈ নাযাওঁ অনুবাদ মানে হুবহু অনুবাদ নহয় কেতিয়াও অনুবাদত বহুত ফৰ্মুলা আছে বহুত থিয়ৰী আছে সেইবিলাক আলোচনা কৰিবলৈ বোলে মই 1 বছৰ ধৰি মই অনুবাদ তত্ত্ব পঢ়াইছো মই এই তোমাৰ 5 মিনিটত মই কেনেকৈ সম্ভৱ নহয় তথাপি ছাৰ এটা চিন্তাৰ খোৰাক নিশ্চয় আমাৰ মাননীয় শ্ৰদ্ধাৰ আমাৰ শ্ৰোতা দৰ্শকবৃন্দই লাভ কৰিছে যে আপোনাৰ যিটো মানে অনুবাদৰ ওপৰত যিটো আপুনি এতিয়া বক্তব্য আগবঢ়ালে এইখিনিৰ পৰা এইখিনিতে ছাৰ আপোনাক মই এটা কথা কওঁ যে আপুনি ছাৰ আপোনাৰ জন্ম হৈছিল কলকাতাত আপুনি কলকাতাৰ পৰা অসমলৈ ছাৰ কেতিয়া আহিলে 77ত আহিলে শিক্ষকতা 1977ত আহিলে আপোনাৰ শৈশৱকাল পশ্চিমবংগতো কৰিছে আৰু আপুনি ছাৰ ইউনিভাৰ্চিটি আপুনি কোন ইউনিভাৰ্চিটিৰ পৰা কেলকাটা ইউনিভাৰ্চিটিৰ পৰা আপুনি আইনৰ ছাৰ আপুনি ছাত্ৰ আইন আপুনি কিমানখিনি কমপ্লিট কৰিলে বা এই সম্পৰ্কে LLB মানে আপুনি আইনৰ কিবা প্ৰেক্টিছ কৰিছিল নে ছাৰ এদিনো কৰা নাই কিন্তু ড্ৰাফটিংটো মোৰ অকমান ভাল আছিল বুলি তেতিয়া নিশ্চয় আপোনাৰ ড্ৰাফটিং ভাল হ'বই লাগিব আৰু ড্ৰাফটিংটো ভাল আছিল কিন্তু বাকী কিছুমান ক্ষেত্ৰত মই খুব ভাল নাছিল এতিয়া অৱসৰৰ পিছত আপুনি প্ৰেক্টিছ কৰিব পাৰিলেহেঁতেন চাগে যদি লিখা মেলাটো কম থাকিলে আপোনাৰ অৱশ্যে প্ৰেক্টিছ কৰিলে আপুনি যথেষ্ট সফলতা অৰ্জিত কৰিব পাৰিলেহেঁতেন নিশ্চয় ক'ব নোৱাৰো আপোনাৰ বিষয়ে আইনৰ বিষয়ে হওক বা আমি এইখিনি বিষয়ে আমাৰ বহুতে অৱশ্যে নাজানিছিল আজি আমাৰ এই প্ৰগ্ৰামৰ জৰিয়তে গম পাব এতিয়া যে আপুনি এজন আইনৰো যে আপুনি বিশেষজ্ঞ আইনৰ পঢ়িছিলো আৰু পাছ কৰিছিলো আপুনি আপোনাৰ লগত কথাই পাতিব আছে কিন্তু আমাৰ সময়ৰ যিহেতু বাধ্যবাধকতা আছে তথাপিও আমি পৰৱৰ্তী সময়ত আপোনাৰ লগত আমি বহুত কথাই পাতিম বিশেষকৈ আপোনাৰ উচ্ছেদৰ ওপৰত আপোনাৰ বহুতখিনি কথা আপোনাৰ লগত পাতিবলগীয়া আছে আপুনি থ্ৰুতে মই এটা যেহেতু বৰ্তমান সময়ত এটা খুব প্ৰাসংগিক বিষয় আছে যে উচ্ছেদ চলি আছে এই উচ্ছেদৰ যুক্তিযুক্ততা সম্পৰ্কে আপুনি কি বক্তব্য আগবঢ়াবচোন অৱশ্যে আপোনাৰ উচ্ছেদৰ ওপৰত আপুনি বিভিন্নখিনি ষ্টাডি কৰিছে বিভিন্ন ধৰণৰ আপোনাৰ লেখা মেলা বিভিন্ন জেগাত প্ৰকাশ হৈছে এবাৰ উচ্ছেদ হৈছিলে অসম গণ পৰিষদ ক্ষমতালৈ অহাৰ পিছত হয় নগাঁও চহৰৰ কিছু ক্ষুদ্ৰ ব্যৱসায়ী হয় উচ্ছেদ কৰা হৈছিলে হয় তেওঁলোকৰ পৰা মিউনিচিপালিটি টেক্স লৈছিলে তেওঁলোকৰ ব্যৱসায় প্ৰতিষ্ঠানত ইলেক্ট্ৰিচিটি কানেকশ্যন দিয়া হৈছিলে মিউনিচিপালিটিৰ লাইচেন্সো আছিলে চব আছিলে কিন্তু তেওঁলোকক উচ্ছেদ কৰা হৈছিলে সেই উচ্ছেদৰ বিৰুদ্ধে আন্দোলন কৰা হৈছিলে আপুনি ক্ষুদ্ৰ ব্যৱসায়ী সংগ্ৰাম সমিতিৰ সভাপতি আছিল হয় মই সভাপতি আছিলোঁ হয় এই আন্দোলন আছিলোঁ আন্দোলন আমি 2টা স্তৰত কৰিছোঁ এটা হৈছে গণতান্ত্ৰিক সংগ্ৰাম ৰাজপথত প্ৰচেষ্টা কৰিছোঁ ধৰ্ণা দিছোঁ অনশন মানুহ কৰিছে এটা জনমত লিফলেট দিছোঁ মেমৰিণ্ডাম দিছোঁ ডিচিক এইটো হৈছে গণতান্ত্ৰিক কাম কৰিছোঁ আন এটা
এইটোত আমি সফল হ'ব পৰা নাই, গণতান্ত্ৰিক প্ৰক্ৰিয়াত সফল হোৱা নাই। কিন্তু আমি আইনী যুঁজ চলাইছোঁ, হয় হয়, আইনী যুঁজ আমি জিকিছিলোঁ। আৰু সেই মানুহবিলাকে কিন্তু তেওঁলোকৰ জয়লাভ কৰিছে। তেওঁলোকে তেওঁলোকৰ ব্যৱসায় প্ৰতিষ্ঠান ঠাইত য'ত ব্যৱসায় তেওঁলোকে কৰিছে তাতে তেওঁলোকক চৰকাৰে ঘৰ সাজি দিবলৈ বাধ্য কৰিছে। বৰ্তমান যি উচ্ছেদ চলিছে এই সম্পৰ্কে আপোনাৰ? এইটো খুব দীঘলীয়া, এইটো সম্পৰ্কে মোৰ লেখাও ওলাইছে। ব্লিষ্টাৰ সন্ধিয়াৰ ফিট বুলি এখন কিতাপ আছে, তাত মোৰ লেখা এটা ওলাইছে, যদিও লেখাটো বহুত ভুল, মানে ভুলকৈ ছপা হৈছে তাত, বহুত ভুলকৈ ছপা হৈছে। আমেৰিকাৰ পৰা আছে এখন ছপা হৈছে। হয় 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 হয়, 4 ঠাইৰ পৰা পাব্লিছ হৈছিলে। কিন্তু মোক পাব্লিচাৰে ক'লে এইটো যে এইটো মই মোৰ লেখাটো ভুলকৈ ছপা হোৱাৰ ফলতে মই উকিলৰ নটিচ দিলোঁ, প্ৰিডাৰ্ছ নটিচ দিলোঁ। তেতিয়া তেওঁলোকে মানে মোক মানে ক'লে যে এইটো আমেৰিকাৰ পাব্লিচাৰে এইটো কৰিছে, অমুকটো চুৰিবিলাক কথা ক'লে। মই সঁচা মিছা নাজানো, কাৰণ তেওঁলোকে একে সময়তে 4 ঠাইৰ পৰা তেওঁলোকে পাব্লিছ কৰিছে। ইংলেণ্ড, নিউয়ৰ্ক, তাৰপিছত দিল্লী আৰু ক'ৰবাত পাহৰিলোঁ, 4 ঠাইৰ পৰা পাব্লিছ। তেওঁলোকৰ USA পাব্লিচাৰে কৰিছে, যাতে মই আৰু পাব্লিচাৰৰ ওপৰত কেছ কৰিবলৈ আকৌ মই বহুত কষ্ট কৰিব লাগিব। আৰু সেই সময়ত খুব বেমাৰ বাঢ়ি গ'ল, মোৰ লেখাটো খুব ভুলকৈ ছপা হৈছে। তাৰ কাৰণ এডিটাৰজনে কিছু পণ্ডিতালি কৰিছে। যেনে মই হয়তো লিখিছোঁ SDC লাহোৰীঘাট, এডিটাৰে কৰে নেকি SDC কথাটো মানে নাজানে। SDCটো কি, এইটো যে মাটিৰ বিষয়া এজন SDC হয়, তেওঁ নাজানে। তেওঁ ক'লে কি ষ্টেট ডাটা চেণ্টাৰ অফ লাহোৰীঘাট লিখি দিলে। মই তাক গৰম হৈ গ'লো। তেনেকুৱা বহুত ভুল কৰিলে, মই সোধা নাই, পণ্ডিতালি কৰিলো। গতিকে মই কেছ কৰিলোঁ। তাৰপিছতে তেওঁলোকে মানে এইবিলাক কথা ক'লে, আৰু সেইটো সময়ত হ'ল কি মই সাংঘাতিকভাৱে বেমাৰত পৰি গ'লো। এতিয়া মই ভাবিছোঁ যে মই আৰু কেছটো মই চলাব নোৱাৰিলোঁ আৰু অপাৰগ হ'ল। বৰ্তমান ছাৰ যি গতিত উচ্ছেদ চলাইছে, মই তাত কিন্তু বুজিছা, কিন্তু তেওঁলোকে এটা ইৰেটা দিছে, সেইটো সম্পূৰ্ণ ইৰেটা নহয়, তাত এটা ইৰেটা দিছে। মোৰ লেখাটো যিবিলাক ভুল কৰিছে তেওঁলোকে তাত এটা ইৰেটা দিছে, সেইটা দিছে, দি পেলাই মোক মোলৈ কপি 5টা পঠাই দিছে। কিন্তু মই সন্তুষ্ট হোৱা নাই, তাত আৰু বহুত ভুল থাকি গৈছে। আচ্ছা, তাতে কিন্তু সেই উচ্ছেদবিলাকৰ কথাই কৈছোঁ। আজি যিবিলাক মানুহ উচ্ছেদ কৰা হৈ আছে সেইবিলাক মানুহৰ কথাই তাত লিখিছোঁ। সেইবিলাক মানুহ কোন মানুহ? ব্ৰহ্মপুত্ৰ উপকূলৱৰ্তী ঠাইৰ মানুহ। এইবিলাক মানুহৰ পূৰ্বপুৰুষ আহিছিলে 20th centuryত, 20 শতিকাত আহিছিল। যদি তাৰ ভিতৰত যদি কোনোবা বিদেশী আছে মই নাজানো, 1971 পিছত আহিছে নেকি মই ক'ব নোৱাৰো। কিন্তু যদি আছে চৰকাৰে ধৰিব, ধৰক, আমাৰ আপত্তি একো নাই, ধৰক, বহিষ্কাৰ কৰক। কিন্তু চৰকাৰেতো আকৌ শুনি আছো যে তেওঁলোকৰ বহুতকে মাটিও দি আছে, ক্ষতিপূৰণো দি আছে। আৰু যিবিলাক উচ্ছেদ হয়, চব উচ্ছেদবিলাক যে একবাৰে এইটো বটদ্ৰৱাত উচ্ছেদ কৰিলে নহয়, এই যে বটদ্ৰৱাত যে থানা জ্বলাই দিছিলে বুলি কৈছে, আৰু 2টা মানুহ মাৰিও পেলালে, আৰু কিছুমান মানুহৰ ঘৰ ভাঙিলে। আমিতো কেছ দিছিলো, জানানে? মানৱ একতা মঞ্চৰ পৰা আমি কেছ দিছিলো। এটা কেছত জিকিছে নেকি ছাৰ? আমি ক্ষতিপূৰণটো আদায় কৰিবলৈ সক্ষম হৈছো। চৰকাৰে যে ক্ষতিপূৰণটো দিছে, কাৰ পইচা? কৰদাতাৰ পইচা। ভাঙিছিলে তেতিয়াহ'লে তোমালোকে ভাঙিছিলা কেলে? বুলডোজাৰ লগাই যে ভাঙিছে। এই যে উচ্ছেদ বিলাক, এই যে তাৰ আগতে যি কেছ হ'ল, যিটো গণপৰিষদ চৰকাৰ যেতিয়া গণপৰিষদ যেতিয়া ক্ষমতালৈ আহিছিল, গণপৰিষদ দলে যেতিয়া ক্ষমতা দখল কৰিছিলে, এইটো তেতিয়া যে উচ্ছেদ বিলাক কৰিছিলে ব্যৱসায় বিলাক, তেওঁলোকক বহুৱাবলগীয়া হৈছে, ক্ষতিপূৰণ দিব লগা হৈছে। কেছ মামলাত তোমালোকে খৰচো কৰিছা, জিকিবতো পৰা নাই, হাৰিছা। এইবিলাক ব্ৰিটিছৰ, এইটো আনন্দৰাম ঢেকীয়াল ফুকনে যেতিয়া মফত মিল ওচৰতে মেমত নাম দিছিলে, তেতিয়া তেওঁ কৈছিলে
যে বেংগলৰ যিটো ইষ্টাৰ্ণ পাৰ্ট সেইটো অভাৰ পপুলেটেড, সেইটো 1850s তেওঁ কৈছিলে যে বেংগলৰ ইষ্টাৰ্ণ পাৰ্টটো অভাৰ পপুলেটেড, তাৰ পৰা মানুহ অসমলৈ আনিব লাগে। এইটো আনন্দৰাম ঢেকীয়াল ফুকনে মফত মিলছৰ ওচৰতে যি মেমৰিয়াম দিছিলে তাতে এই কথাটো লিখা আছে। তোমাৰ 20 শতিকাৰ আগভাগৰ পৰা মানুহ অনা আৰম্ভ হ'ল আৰু মানুহবিলাক আনি পেলাই পূৰ্ববংগৰ পৰা অনা হ'ল। পূৰ্ববংগৰ পৰাই শিক্ষা পূৰ্ববংগৰ পৰাই মানুহ অনা হ'ল। তেওঁলোক ঘাইকৈ ইছলাম ধৰ্মাৱলম্বী, পূৰ্ববংগত মুছলমান মানুহে বেছি, বঙালী হিন্দুও কিছু আহিছে, বঙালী মুছলমানো আহিছে, হিন্দুও আহিছে, কিন্তু হিন্দু সংখ্যাত কম আছে, মুছলমান বেছি আছিলে। পূৰ্ববংগ মুছলিম প্ৰধান অঞ্চল। তেওঁলোকক থিতাপ দিয়া হ'ল ক'ত? নৈপৰীয়া ঠাইবোৰত দিয়া হ'ল, যিবিলাক ঠাই থলুৱা মানুহৰ কাৰণে মুঠেই আকৰ্ষণীয় নাছিল। প্ৰথম অৱস্থাত কোনো বাধা নাছিল, খাজনা আদায় হ'ব, উৎপাদন হ'ব, মাটিবিলাক বুজিছা, চন পৰি আছে মাটিবিলাক, সেইবিলাক মাটিৰ খেতি হ'ব অনা হ'ব। কিন্তু 1930ৰ দশকৰ শেষ ভাগৰ পৰা, শেষ ভাগ বুলি নকওঁ, 1930 হয় মাজ ভাগৰ পৰাই তোমাৰ ব্ৰহ্মপুত্ৰ ভাঙিবলৈ ধৰে, খহনীয়া আৰম্ভ হৈছে, বুজিছা। আৰু সেই খহনীয়া ক্ষতিগ্ৰস্ত হ'ল কোনবিলাক মানুহ? যিবিলাক মানুহ নৈপৰীয়া ঠাইত আছিলে, তেওঁলোকৰ মাটি জাহা গ'ল ব্ৰহ্মপুত্ৰ। আচ্ছা, যিডোখৰ মাটি জাহা গ'ল ব্ৰহ্মপুত্ৰত, সেই মাটিখিনি ব্ৰহ্মপুত্ৰত থাকি গ'ল কিছু বছৰ, 10 বছৰ, 15 বছৰ, 20 বছৰ, 25 বছৰ, তাৰপিছত লাহে 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 সেইখিনি উপঙি উঠে, চৰ হৈ পেলাই উঠে। এতিয়া যেতিয়া সেইখিনি চৰ হয়, তেতিয়া যে মানুহখিনিয়ে সেইডোখৰ মাটিত অধিকাৰ পাব, যিবিলাক মানুহে মাটি হেৰুৱাইছে তেওঁলোকে তাত যে অধিকাৰ সাব্যস্ত কৰিব পাৰিব, তাৰ কোনো নিশ্চয়তা নাই, ব্যৱস্থা নাই, নিশ্চয়তা নাই। তাৰ কাৰণটো কি? নিশ্চয়তা বাৰু খুব কমে আছে। তাৰ কাৰণটো কি? পূৰ্ববংগৰ পৰা যিবিলাক মানুহ আহিছিলে, অল ৱেৰ নট ল্যান্ডলেছ। তুমি ৰিপৰ্ট অফ দ্য লাইনচিং চিষ্টেম কমিটি 1938 খন পঢ়িবা, 3টা ভলিউমত পোৱা যায়, আসাম ষ্টেট আৰ্কাইভত আছে, মোৰ ঘৰতো আছে। তাত একবাৰে ক্লিয়াৰলি লিখা আছে যে যিবিলাক মানুহ আহিছিলে তাৰ ভিতৰত কিছু মাতবৰ দেৱানী শ্ৰেণীৰ মানুহ আহিছিল। তেওঁলোকৰ উদ্দেশ্য আছিলে বেছি মাটি দখল কৰা। তেওঁলোকৰ জনবল আছিলে, অৰ্থবল আছিলে, বাহুবল আছিলে। যেতিয়া মাটি উপঙি উঠে, তেতিয়া মানুহ লগাই সিহঁতে কিন্তু দখল কৰিলে। আজি হিমন্ত বিশ্ব শৰ্মাই এটা কথা কৈ আছে যে অমুক ঠাইৰ মানুহ গৈছে তালৈকে, বহুত মাটি তাত দখল কৰিছে, তেওঁ গাঁৱত মাটি আছে, লাহৰি ঘাটৰ মাটি আছে, সেইবিলাক আছে। তেওঁ সেই শ্ৰেণীৰ মানুহবিলাকৰ কথা কৈ আছে, বাহুৰ বলত, অৰ্থৰ বলত, বুজিছানে, আৰু পেশী শক্তিৰ বলত যিবিলাকে মাটি দখল কৰিছে, সেইবিলাকৰ কথা তেওঁ কৈ আছে। কিন্তু তেওঁলোকে সেইখিনি দখল কৰি পেলাই কৰে কি, যিবিলাক সাধাৰণ নিচলা মানুহ, দুখীয়া মানুহ, তেওঁলোকক তৎক্ষণাৎ তাত মাটিৰ পত্তন নিদিয়ে, বহিব নিদিয়ে, টকা দিয়া, টকা আদায় কৰে। আৰু যদি তোমাৰ টকা নাই, তেতিয়াহ'লে তুমি বেকাৰ খাটা, বিনা পাৰিশ্ৰমিকত মোৰ মাটিত কিছুদিন কাম কৰা। যিবিলাকে খাটিব পাৰে ভাল, তেওঁলোকে লাহে 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 খাটি কিছু পইচা তেওঁক দিলে, বা দৈহিক শ্ৰমেৰে তেওঁৰ অৰ্থৰ লালসাটো পূৰণ কৰিলে,
যিসকলৰ টকা পইচা অলপ আছে তেওঁলোকে অলপ টকা পইচা দিলে, যিমান মাটি হেৰুৱাইছে সিমানখিনি মাটি নাপালে অলপ পালে, আৰু যিবিলাকে একো দিব নোৱাৰিলে they had to migrate to some other place, আন ঠাইলৈ গুচি গ'ল। আচ্ছা আচ্ছা, বুজিছা? মই সাৰ্ভে চলাইছো, এইটো দীৰ্ঘদিনৰ কাম, এইটো যে এই প্ৰচেছটো এই প্ৰক্ৰিয়াটো দীৰ্ঘদিন ধৰি চলি আছে। এইটো 20 শতিকাৰ পৰা আৰম্ভ হৈছে, 21 শতিকাত এইটো চলি আছে। আৰু 20 শতিকাত কেনেকুৱা হৈছে মই কওঁ, দুটামান উদাহৰণ দিওঁ। যিবিলাক মানুহে তাত মাটি হেৰুৱালে অথচ তাত দখল নাপালে, সেই যে এইবিলাকক চৰৰ জমিদাৰ বুলি, চৰ লেণ্ডলৰ্ডিজিং বুলি এটা কথা আছে, চৰ লেণ্ডলৰ্ডিজিং, চৰত এক ধৰণৰ জমিদাৰী চলে। সেই ভূস্বামী বিলাকৰ দাবী, মাটিৰ দাম, এইবিলাক দখল কৰিছে জোৰ কৰি। চৰকাৰে যদি তাত হস্তক্ষেপ কৰিলেহেঁতেন, তাৰ যদি তেনেকুৱা ব্যৱস্থা থাকিলেহেঁতেন, সেই ভূমিৰ মানুহবিলাকক পট্টন দিয়াৰ যদি ব্যৱস্থা থাকিলেহেঁতেন, তেতিয়াহ'লে তেওঁলোক অৰ্থনৈতিক ব্যৱস্থালৈ নাহিলেহেঁতেন। তেওঁলোক পাৰে কি, তেতিয়া বিভিন্ন ঠাইলৈ গুচি যায়, নাগালেণ্ডলৈ গুচি যায়, মেঘালয়লৈ গুচি যায়, নগাঁও টাউনলৈ বহুত মানুহ আহিছে, ক'ৰবাত ৰেল লাইনৰ কাষত জুপুৰি সাজিব বহিছে, ক'ৰবাত ৰিক্সা চলাইছে। মই 1989 চনত এটা সমীক্ষা চলাইছিলো। তেতিয়া নগাঁও জিলা ৰিক্সা মজদুৰ সন্থাৰ সভাপতি আছিলে আনোৱাৰ হুছেইন, তেওঁ কংগ্ৰেছৰ মানুহ আছিল। তেওঁক মই সুধিছিলো যে নগাঁৱত যিবিলাক ৰিক্সা চলিছে, এইবিলাক সকলো ৰিক্সাৱালাৰ হাতত মিউনিচিপালিটি দিয়া বৈধ লাইচেঞ্চ আছেনে? তেওঁ মোক কৈছিলে, আৰু সেই কথাটো মই লিখিছো। মই গুৱাহাটী ইউনিভাৰ্চিটিত এটা ভাষণত মই কৈছো কথাটো, সেইটো 2001 চনত কৈছিলো মই, আৰু সেই ভাষণটো প্ৰকাশো হৈছে, সে যে পাব্লিছ কৰিছে। সেইটো খুব দীঘলীয়া ভাষণ, প্ৰায় মোৰ তাত আছে আপোনাৰ সেই ভাষণৰ কপিটো, গোটেইটো কপি আছে, সে যে পাব্লিছ কৰিছিলে। আচ্ছা, তাত মই আপুনি স্যাৰ নগাঁও, মৰিগাঁও, বৰপেটা, ধুবুৰী আৰু গোৱালপাৰা ডিষ্ট্ৰিক্ট সম্পৰ্কে আপুনি সাৰ্ভে কৰিছিল? কৰিছিলো। আচ্ছা, আজি প্ৰায় 24 বছৰ আগত 7000 ৰিক্সা চলিছে, আৰু 7000ৰ ভিতৰতে অতি সামান্য সংখ্যক ৰিক্সাৱালাৰ হাততে বৈধ লাইচেঞ্চ আছে। বুজি, একেটা নম্বৰৰ ৰিক্সা কেইবাখনো আছে, হয়তো 4-5খন ৰিক্সাৰ পিছফালে চাবা একেটা নম্বৰ আছে। আৰু তেওঁ বিং দ্য প্ৰেচিডেণ্ট অফ দ্যাট ইউনিয়ন, হি নিউ দ্যাট। মই তেওঁৰ নাম উল্লেখ কৰি লিখিছো। পিছত তেওঁ হয়তো মোক বেয়া পাইছে নেকি ক'ব নোৱাৰো, মোক তেওঁ কৈছে আপুনি এইবিলাক কথা মোৰ নাম উল্লেখ কৰি দিলে। এইটো মই তেতিয়া সাংবাদিকতা কৰিছিলো, মই তেতিয়া লিখি দিছিলো, আৰু মই বক্তৃতাত মই সেইটো কথা কৈছো। কাৰণ ইমান মানুহকতো তেওঁলোকে মিউনিচিপালিটি দিয়া নাই, গতিকে বেলেগ এটা অৰ্থনৈতিক ব্যৱস্থালৈ আহি গৈছে। আৰু জীয়াই থকাৰ অদম্য হেঁপাহত তেওঁলোকে ভুৱা লাইচেঞ্চ নম্বৰত তেওঁলোকে নিজৰ ৰিক্সাৰ পিছত লগাই দিছে। উপায় নাই। এইবিলাক মানৱীয় সমস্যা, দিজ আৰ হিউমেন প্ৰব্লেমছ। মানৱিক সমস্যাবোৰক মানৱীয় দৃষ্টিভংগীৰে চাব লাগে। আপোন জনলে, আপোন ঘৰলে, সঁচা মৰম, সঁচা পোৱা। মিল্কো ফ্ৰেছ, মিল্কো ফ্ৰেছ, মিল্কো ফ্ৰেছ, মিল্কো ফ্ৰেছ, মিল্কো ফ্ৰেছ, সদায় আপোনজনৰ কাষত। Milk Oil Fresh, true taste. Milk Oil Fresh, true taste. বৰ্তমান স্যাৰ এই মানৱীয় সমস্যা আজিকে লৈ পেলাই এইটো বিভিন্ন ধৰণৰ ৰাজনীতি হ'বলৈ আৰম্ভ হৈছে, সেইবিলাক মানুহ বিভিন্ন ঠাইলৈ গৈছে। বুজিছা,
ক'ৰবাত কেতিয়াবা নগাঁও টাউনলৈ লৈ আহিছে, কেতিয়াবা নাগালেণ্ডলৈ গৈছে, কেতিয়াবা লখিমপুৰলৈ গৈছে, কেতিয়াবা আন ঠাইলৈ গৈছে, য'ত সুবিধা পাইছে তাতে বহি গৈছে। এতিয়া ছাৰ আপুনি সংবিধানটো ছাৰ কি দেখিছে? প্ৰব্লেমটো মই মাত্ৰ এটা দিশে মাত্ৰ তুমি সমস্যাটো মাত্ৰ উত্থাপন কৰিছা। এই বিষয়ত মই যেতিয়া 50 পৃষ্ঠাৰ এটা ভাষণ দিছো, ইয়াৰ ছপাৰ আখৰ কিতাপত প্ৰায় 50 পেজেছ আছে। গতিকে মই বহুত কথা ক'বলগীয়া আছে। আৰু যিবিলাকে আজি এইবিলাক কথা কৈ মানুহৰ মাজত ধৰ্মীয় বিভাজনৰ সৃষ্টি কৰিছে, ধৰ্মীয় মেৰুকৰণ কৰি আছে, ৰাজনীতি কৰি আছে, বিদেশী ভয় দেখুৱাইছে। তাৰ কাৰণটো হৈছে কি, এইবিলাক মানুহ নিৰ্দিষ্টভাৱে এটা সম্প্ৰদায়ৰ মানুহ হোৱাৰ কাৰণে তেওঁলোকৰ মানে সুযোগটো পাইছে। আমি গোটেইখিনি কথা চাব লাগিব ঠিকমতে। আৰু এইটো কথাওতো হয় যে তেওঁলোকৰ মাজত জনবিস্ফোৰণ হৈছে। যেতিয়া তোমাৰ ৰেভিনিউ ভিলেজ এটা ব্ৰহ্মপুত্ৰ যায়, তেতিয়া কেৱল তাৰ ঘৰখনে নাযায়, কেৱল সেই মানুহজনে খেতি কৰা মাটিখিনিয়ে নাযায়, তাত যিখন প্ৰাইমাৰী হেল্থ চেণ্টাৰ আছে সেইখনো যায়, স্কুল আছে তাত সেইখনো যায়। প্ৰাইমাৰী হেল্থ চেণ্টাৰ গ'লে তাত জনসংখ্যা নিয়ন্ত্ৰণৰ ব্যৱস্থাটোও যায়। গোটেইখিনি কথা তুমি চাব লাগিব। চৰকাৰে বিষয়বোৰ ঐতিহাসিক দৃষ্টিভংগীৰে চাব লাগিব। তোমাৰ তেতিয়া যে লাইন চিষ্টেম কৰা হৈছিলে, লাইন অতিক্ৰম কৰিলেই তেতিয়া শাস্তি বিহা হৈছিলে, কিন্তু লাইনটো পিছৰ ক্ৰমান্বয়ে উঠি গ'ল। আগতে গোৱালপাৰাত এইবোৰ ধুবুৰী গোৱালপাৰাত জিঞ্জিৰাম বুলি এখন নৈ আছিলে। সেই জিঞ্জিৰামত এফালে তোমাৰ আছিলে তোমাৰ হেৰি কি কয় পূৰ্ববংগমূলীয় মানুহখিনি আছিলে, আনফালে তোমাৰ আছিলে মানে বাম মাটি। সিহঁতে পিছত জিঞ্জিৰাম অতিক্ৰম কৰি পেলাই বাম মাটিলৈ গুচি আহে যেতিয়া ভূমিস্খলন হয়। মৌলানা ভাসানী আছিলে এটা সময়ত, সেই সময়ত নেতৃত্ব দিছিলে। তেওঁ শ্লোগান দিলে, জিঞ্জিরামের ওই বেড়া ভাঙতে হবে, জিঞ্জিরামের বেড়া কি করে ভাঙিব? চল চল দরং চল, পতির জমি দখল কর, খোদার জমি আবাদ কর। এইবিলাক গতিকে এই দৰঙলৈ যাব হয়। কিছুমান জিঞ্জিৰাম অতিক্ৰম কৰি পেলাই গুচি আহিলে কামৰূপৰ ফালে, বৰপেটাৰ ফালে, কিছুৰাম গুচি গ'ল তোমাৰ দৰঙৰ ফালে, এনেকে বিভিন্ন ঠাইলৈ তেওঁলোক মানুহবিলাক গুচি গৈছে। সেই যে প্ৰক্ৰিয়াটো তেতিয়া আৰম্ভ হৈছে, সেই প্ৰক্ৰিয়া অন্তহীনভাৱে চলি আছে। যেতিয়ালৈকে ব্ৰহ্মপুত্ৰ বিজ্ঞানসন্মতভাৱে ব্ৰহ্মপুত্ৰক নিয়ন্ত্ৰণ কৰিব পৰা নাযায়, ব্ৰহ্মপুত্ৰৰ গভীৰতা বৃদ্ধি কৰিব পৰা নাযায়, ব্ৰহ্মপুত্ৰৰ যে বিস্তাৰ ঘটিছে সেইটো ৰোধ কৰিব পৰা নাযায়, তেতিয়ালৈকে এই হিউমেন প্ৰব্লেমটো থাকিবই। And the political leadership has to understand this. তেওঁলোক যদি if they are real foreigners, oust them. ঠিকই হৈছে খেদি দিয়া তুমি। তুমি তো সেইটো কৰিব পৰা নাই। তেওঁলোকে উচ্ছেদো কৰিছে আৰু ক্ষতিপূৰণো দিছে, এজেগাত বহাইছে, আৰু তাৰ মাজতে ৰাজনীতি চলি আছে, ধৰ্মীয় মেৰুকৰণ হৈ আছে। যিটো ঐতিহাসিক মেৰুকৰণ হ'লে কি হ'ব কি বুজিছা? ৰাইজে কি কৰে নকৰে মই সেইটো কথা ক'ব নোৱাৰো। মই ভাবো যে ৰাইজে কোনো চিন্তা কৰিব, আৰু আমিও কিন্তু ৰাইজৰ ওচৰত ঠিকমতে যাব পৰা নাই, কথাখিনি লৈ যাব পৰা নাই, ঐতিহাসিক তথ্যবিলাক আমি লৈ যাব পৰা নাই। কি কাৰণে মানুহৰ পাত্তা এনাল হয়, সেই কাৰণবিলাক আমি জানিব লাগিব। যেতিয়া ব্ৰহ্মপুত্ৰত ধৰা মোৰ পাত্তা এখন আছে, পাত্তাখন হৈছে দ্য ফাউণ্টেন হেড অফ মাই ষ্ট্ৰেংথ, ঠিকেই হয়, মোৰ শক্তিৰ এটা উৎস। সেই পাত্তাখন হাতত থাকিলে কি হয়, মই লোন পাব পাৰো। সেই পাত্তাখন হাতত থাকিলে মই থানাত এটা জামিন ল'ব পাৰো, বুজিছা? মোৰ পাত্তাখনৰে মই ভাৰতীয় নাগৰিকত্ব প্ৰমাণ কৰিব। যেতিয়া ব্ৰহ্মপুত্ৰত মোৰ মাটিখিনি জাহা গ'ল, তেতিয়া সেই পাট্টা তাত যে মই দখল পাম তাৰ কোনো নিশ্চয়তা নাই। কাৰণ মই খাজনাও দিয়া নাই, খাজনা নিদিয়াৰ কাৰণে এনাল হৈ যায় পাট্টা। মই বেলেগ এটা অৰ্থনৈতিক ব্যৱস্থাত সোমাই পৰো, বা এনেকুৱা ইমান দূৰলৈ গুচি যাওঁ যে তাৰ পৰা আৰু ইয়ালৈ আহি পেলাই লোৱাটো সম্ভৱ নহয়, খাজনা দিয়াটো মোৰ পক্ষে সম্ভৱ নহয়। বহুত কথা থাকে ছাৰ, বহুত কথা থাকে। তুমি তৎক্ষণাৎ মানুহ এজনৰ গাত বিদেশী বুলি ষ্টেম্প এটা লগাই দিবা,
সেইটো বৰ ঠিক নহয় আৰু যদি বিদেশী হয় তাক খেদি দিয়া তাততো কোনো আপত্তি কৰা নাই কোনো আপত্তি কৰা নাই আৰু চৰকাৰেও এটা কাম কৰিব লাগে এই যে আজি এজন প্ৰফেচাৰৰ ষ্টেটমেণ্ট শুনি আছো তেওঁলোকে জনসংখ্যা নিয়ন্ত্ৰণ নকৰে য়েছ তুমি চৰকাৰ তুমি এটা জনসংখ্যা নীতি প্ৰণয়ন কৰা ঠিকে পপুলেশ্যন এক্ট যিটো নীতি সকলো মানুহৰ ওপৰতে সমভাৱে প্ৰযোজ্য হয় সেয়া হিন্দুৰ ওপৰতে প্ৰযোজ্য হ'ব মুছলমানৰ ওপৰত প্ৰযোজ্য হ'ব সেয়া ট্ৰাইবেলৰ ওপৰত প্ৰযোজ্য হ'ব অনা ট্ৰাইবেলৰ ওপৰত প্ৰযোজ্য এটা জনসংখ্যা নীতি তুমি প্ৰণয়ন কৰা আজিলৈকেতো হোৱা নাই কিয় তুমি কিয় প্ৰণয়ন কৰা নাই জনসংখ্যা নীতি আৰু সেই জনসংখ্যা নীতি তুমি কঠোৰভাৱে প্ৰয়োগ কৰা ঠিকে আৰু সেইটো ভালো আমি আদৰণি জনাম হয় হয় কিছু চিন্তা এতিয়া ছাৰ হৈছে কি আপুনি এই যিটো উচ্ছেদৰ সম্পৰ্কে বা উচ্ছেদৰ যি ঐতিহাসিক যিবিলাক দিশ আছে এই দিশবিলাক নজনাৰ ফলস্বৰূপে হৈছে কি আমি বিভিন্ন ধৰণৰ মানে কথা বতৰাবিলাক বৰ্তমান সমাজত চলি আছে দূষিত কথা বতৰাবিলাক চলি আছে তো ঐতিহাসিক দৃষ্টিকোণটো চৰকাৰেতো এইটো জানিব লাগিব বা কিবা প্ৰকাৰে আমাৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ ফালৰ পৰা এইবিলাকৰ বিষয়ে অলপ আলোচনা হ'ব লাগিব এতিয়া ধৰা এজন মানুহ এটা ভিতৰুৱা অঞ্চলৰ পৰা আহিছে চহৰৰ পৰা আহিছে আহি পেলাই নগাঁও তোমাৰ ধৰা কৈছো আৰু ৰেল লাইনৰ কাষত থিতাপি লৈছে বহিছে সিটো হয়তো শুদ্ধ অসমীয়া ক'ব নোৱাৰিব সেইটো তাৰ পক্ষে অসমীয়াটো কোৱা সম্ভৱ নহয় এতিয়া তাৰ অসমীয়াটো লৈ পেলাই তুমি বিদ্ৰোহ কৰিলে কেনেকৈ হ'ব সি কিমানখিনি এক্সপ'জাৰ তাত পাইছে মই কৈছো মই উদাহৰণ দিছো মই অসমীয়া MA ক্লাছত পঢ়াইছো হয় তাত বাংলা ভাষী ষ্টুডেণ্টক মই পঢ়াইছো অসমীয়া MA আৰু সেই ষ্টুডেণ্টে অসমীয়াত হায়েষ্ট নম্বৰ পাইছে হয় তেওঁৰ নামটো মই ক'ব নোৱাৰো যে ষ্টুডেণ্টে তেওঁ যদি এই প্ৰগ্ৰামটো শুনে তেওঁ দুখ পাব তেওঁ কিন্তু শুদ্ধকৈ অসমীয়া ক'ব নোৱাৰে হায়েষ্ট নম্বৰ পাইছে লিখাত ভাল ক'ব পৰা কোৱাত গণ্ডগোল কৰে তো MA ক্লাছৰ ষ্টুডেণ্টে যদি মই পাইছো ছোৱালীজনীৰ ঠাই ছোৱালীটো কৈছে লিখাত ঠিক আছে হায়েষ্ট নম্বৰ পাইছে যদি MA ক্লাছ আৰু এজন সাধাৰণ নিৰক্ষৰ মানুহে তো ভুল অসমীয়া ক'বই আৰু আপোনাৰ এখন কিতাপ বঙালী আমাৰ অসমীয়া MA টেক্সট বুক হিচাপে চলি আছে কিতাপখন ৰুদ্ৰাম বৰদলৈ লিখা বঙালী এইখন 50 পৃষ্ঠামানৰ কিতাপ মই সেই পৰিস্থিতিটো লৈ পেলাই মই যিটো পৰিস্থিতিত যিটো পটভূমিত সেইখন নাটক লিখা হৈছিলে সেই পটভূমিটো মই ব্যাখ্যা কৰিছিলো আৰু কিতাপখন প্ৰায় 300 পৃষ্ঠাৰ কিতাপ 300 পৃষ্ঠা লিখিছে সব লৈ পেলাই যি কি নহওক ছাৰ আজি আপোনাৰ লগত এই বিস্তৃতভাৱে আমি কথা বতৰা পাতিলোঁ যদি আৰু বহুতখিনি দিশ আছে বহুতখিনি কথা বতৰা আছে বহুতখিনি আচলতে বিষয়বস্তুৱে আপোনাৰ যি আপুনি সঁচাকৈ এখন মহাসাগৰ আপোনাৰ লগত বিভিন্ন বিষয়বিলাক অলপ প্ৰত্যেকটো বিষয়ে আচলতে প্ৰায় দীঘলীয়াভাৱে আমি কথা বতৰা পাতিব লাগিব যথেষ্ট তথ্যসমূহ আপোনাৰ পৰা আমি লাভ কৰিবলৈ সক্ষম হ'ম মাননীয় শ্ৰোতা দৰ্শকবৃন্দ আমি আজি আমাৰ অসমৰ এগৰাকী বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ জ্যোতিৰ্ময় জানা ছাৰৰ পৰা আমি তেওঁ কৰা কেতবোৰ কামৰহে আমি আচলতে অলপকৈ জনাৰ আমি চেষ্টা কৰিলোঁ আৰু এই কম সময়ৰ ভিতৰতে আমি তেওঁৰ জৰিয়তে আমি যথেষ্ট জ্ঞানৰ খোৰাক আমি লাভ কৰিছোঁ আৰু আমি আশা কৰিছোঁ যে আমাৰ এই আলাপ আৰু চিন্তাৰ যিখিনি মানে মূল কথা সেই কথাখিনি আপোনালোকেও নিশ্চয় ইয়াৰ পৰা যথেষ্ট উপকৃত হ'ব মই আমাৰ ডক্টৰ জ্যোতিৰ্ময় জানা ছাৰক অনাগত দিনত নিশ্চিত ৰূপে এই প্ৰতিটো বিষয়ৰ ওপৰত বিশেষকৈ যিটো আমাৰ তেখেতৰ শংকৰ আৰু চৈতন্যৰ যিটো এক গৱেষণামূলক এখন কিতাপ আহিবলগীয়া আছে তেওঁৰ ৰিচাৰ্চৰ সম্পৰ্কে আমি গম পালোঁ তেওঁৰ আইনৰ এজন ছাত্ৰ হিচাপে গম পালোঁ তেওঁ সাংবাদিকতা হিচাপে গম পালোঁ আৰু তেওঁ যিখন আমাৰ বৰ্তমানৰ যিটো উচ্ছেদৰ ওপৰত যিটো এক ঐতিহাসিক যিটো দিশৰ কথা কৈছে সেইটো খুবেই গুৰুত্বপূৰ্ণ দিশ আৰু তেওঁ যথেষ্ট কষ্ট কৰি এইবোৰৰ ওপৰত আজিৰ পৰা প্ৰায় 24 বছৰৰ আগতেই তেওঁ এইবোৰৰ ওপৰত যথেষ্ট গৱেষণা তেওঁ আছে তথ্যপাতি আছে গতিকে অনাগত দিনত আমি এই তথ্যপাতিসমূহো বিশেষ ঐতিহাসিক দৃষ্টিকোণসমূহো যাতে আমি আমাৰ জনসাধাৰণৰ মাজত লৈ যাব পাৰোঁ চৰকাৰৰ ওচৰত লৈ যাব পাৰোঁ বিৰোধী দলসমূহৰ ওচৰত যাতে লৈ যাব পাৰোঁ তাৰো আমি নিশ্চিত ৰূপে চেষ্টা কৰিম আমি অদম্যৰ পৰিয়ালৰ ফালৰ পৰা স্বাস্থ্যৰ ছাৰৰ
স্বাস্থ্যৰ সুস্বাস্থ্যৰ আমি কামনা কৰিছোঁ ছাৰ এইকেইদিন অলপ অসুস্থ হৈ আছিল গতিকে আৰু তেওঁ যাতে তেওঁৰ বিভিন্ন কৰ্মৰাজিৰ যিবিলাক লৈছে তেওঁ সেইটো দিশত যাতে আগবাঢ়ি যায় আমি অদম্য ফালৰ পৰা আমি তেওঁক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তেওঁৰ মানে আন্তৰিক মংগল আমি কামনা কৰিছোঁ ছাৰ গতিকে এইখিনিকে কৈ ছাৰ কিবা ক'ব নেকি আপুনি না ধন্যবাদ জনাইছোঁ হয় হয় গতিকে এইখিনিকে কৈ মাননীয় শ্ৰোতা দৰ্শকবৃন্দ আমি জানা ছাৰৰ পৰা বিদায় ল'ব ওলাইছোঁ নমস্কাৰ ছাৰ নমস্কাৰ